ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আজি পুৱা 10 বজাৰ পৰা উদযাপন কৰা হয় ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। বিদ্যালয়ত উপস্থিত হৈ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে। উক্ত কাৰ্যসূচীত উপস্থিত থাকি অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে পেলু নিৰ্মূলকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। আজি মন্ত্ৰী অশোক সিংহলে ভাষণ প্ৰসংগত কয়, পেলু হলে এগৰাকী শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত বাধাৰ সৃষ্টি হয়। কিছু নিয়ম নীতিৰ মাধ্যমেৰে শিশুৰ শৰীৰৰ পৰা অপ্ৰয়োজনীয় পেলু নিৰ্মূল কৰিবৰ বাবে সজাগ হ'ব লাগিব। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত জ্যোতিভা বৰা, ৰাজ্যিক স্বাস্থ্য সেৱা সঞ্চালক উমেশ ফাংচু, স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীৰ লগতে আশা কৰ্মীসকল। অসমত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলীকৰণ অভিযান আৰম্ভ হৈছে। আজি প্ৰায় 85 লাখ ছাত্ৰ আৰু ছাত্ৰীক 1 বছৰৰ পৰা 19 বছৰ হোৱা স্কুলীয়া ছাত্ৰ ছাত্ৰীক এই ঔষধটো দিয়া হ'ব। বছৰত দুবাৰকৈ পেলু নিৰ্মূলনৰ কাৰণে টেবলেট দিয়া হয়। আজি পেলু নিৰ্মূলীকৰণ দিৱস, আজি এই কাৰ্যসূচীটো হাতত লোৱা হৈছে আৰু মই ভাবোঁ যে আজি একদিনৰ ভিতৰতে প্ৰায় 75 লাখ স্কুলীয়া ছাত্ৰ ছাত্ৰীক এই পেলু নিৰ্মূলীকৰণৰ ঔষধ আমি দিম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।